নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং, এটা ভাল খবৰ। আৰু আজিৰ ভাল খবৰটো হৈছে যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনি পোৱা নাই সেই ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় 3.0 আৰম্ভ কৰিছে। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে এতিয়া আকৌ প্ৰায় লাখ লাখ লোকক দিব নতুনকৈ অৰুণোদয়। গতিকে আপোনালোকে আজিৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি খুব আৰম্ভ কৰে অৰুণোদয় 3.0। বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু আবেদনৰ যোগ্যতা কি কি থাকিব, কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব, সেই গোটেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰে পৰা অৰুণোদয় 3.0 আৰম্ভ কৰিছে। বন্ধু বান্ধৱীসকল, অসমৰ লাখ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো বন্ধু বান্ধৱীসকল, এই অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে কি কি যোগ্যতা থাকিব লাগিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব, সেই বিষয়ে আমি আলোচনা কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকে আমাৰ মোবাইল স্ক্ৰীণত চাওক এখন হোৰ্ডিং, আৰু সেই হোৰ্ডিংখন অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। তাত কি লিখিছে চাওক, অৰুণোদয় 3.0 19 ছেপ্টেম্বৰ 2024 তাৰিখ সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভণি। আজিৰ 11টা বজাৰ পৰা আৰম্ভ হৈছে। অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভৰ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি জীৱন ৰূপান্তৰ। নতুন হিতাধিকাৰী লাভ কৰিব। হিতাধিকাৰী 37.2 লাখ লোকে নতুনকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব, অৰুণোদয় আঁচনি পাব। আৰু এখন ৰেচন কাৰ্ডৰ গৰাকীয়ে অৰুণোদয়ৰ হিতাধিকাৰী হ'ব। আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ডৰ থকাটো বাধ্যতামূলক। আধাৰ সংযুক্ত মানে আধাৰ কাৰ্ডৰ লগত লিংক থকা ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব। অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দাৰ আঁচনিখনৰ সুবিধা লাভ কৰিব। যিসকল অসমৰ স্থায়ী বাসিন্দা আছে সেইসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। 18 বছৰৰ ঊৰ্ধৰ যোগ্য মহিলা আৰু দিব্যাংগজনক হিতাধিকাৰী হিচাপে মনোনয়নৰ সুবিধা দিয়া হ'ব। তাৰপিছত চাওক, কোনে কোনে আবেদন কৰিব পাৰিব। আবেদন কোনে কোনে কৰিব পাৰিব সেয়া আপোনালোকে শুনক। বিধৱা, অবিবাহিত, 45 বছৰৰ বয়সৰ ঊৰ্ধত, তাৰপিছত বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, তৃতীয় লিংগ লোকে লাভ কৰিব। লিংগ নিৰ্বিশেষ দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন 2016 অনুসৰি। চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগী মহিলাই লাভ কৰিব। পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকীৰ বৃদ্ধ 60 বছৰৰ ঊৰ্ধত অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাই লাভ কৰিব। তাৰপিছত HIV, থেলাছেমিয়া, হিমোফিলিয়া, চিৰিব্ৰেল পালচি, কুণ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাই লাভ কৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব। ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাই লাভ কৰিব। অন্তোদয় অন্ন যোজনা মহিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব। মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাই লাভ কৰিব। তাৰপিছত কোনে কোনে আবেদন কৰিব নোৱাৰিব সেয়া আমি আপোনালোকক পঢ়ি শুনাই দি আছোঁ। সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল সেইসকলে আবেদন কৰিব নোৱাৰিব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থায়ী সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচিত অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি CBDCৰ বৰ্তমান সদস্যৰ পৰিয়ালেও লাভ নকৰিব অৰুণোদয় আঁচনি। চিকিৎসক, অভিযন্তা, স্থপতিবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল সেইসকলেও লাভ নকৰিব বা আবেদন কৰিব নোৱাৰিব। বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল, ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষক সামৰি এইসকলেও আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিত।
অংগনবাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশা কর্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰীৰ পেঞ্চন অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব। আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যুগুনিয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায় অনুজ্ঞাপত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়ালেও লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন বা আবেদন কৰিব নোৱাৰিব। আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰী, পৰিয়াল, ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়ালৰ কোনেও লাভ নকৰিব। চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল তেখেতসকলেও আবেদন কৰিব নোৱাৰিব। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমৰ খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালেও আবেদন কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটো আছিলে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ পৰা অৰুণোদয় 3.0 আৰম্ভ কৰিছে আৰু এতিয়া লাখ লাখ লোকে আবেদন কৰিব পাৰিব। আমি আপোনালোকক দেখালোঁ বা শুনালোঁ যে কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব। আবেদন কৰিবলৈ হ'লে কি লাগিব এয়াও আমি কৈছোঁ। এখন ৰেচন কাৰ্ডৰ গৰাকী অৰুণোদয় হিতাধিকাৰী হ'ব লাগে। এখন ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড সংযুক্ত বৈধ ৰেচন কাৰ্ড, আধাৰ লিংক থাকিব লাগিব ৰেচন কাৰ্ডৰ লগত, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু 18 বছৰ ঊৰ্ধৰ যোগ্য মহিলা আৰু দিব্যাংগজন হিতাধিকাৰীয়েও লাভ কৰিব এই সুবিধা। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ৰ মূল বিষয়বস্তু এইখিনি আছিল। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে চাব পাৰিব যে আমি যিখন হোৰ্ডিং স্ক্ৰীণত ৰাখিছোঁ সেইখন আপোনালোকে পঢ়ি চাব পাৰিব যে কোনে কোনে আবেদন কৰিব পাৰিব আৰু কোনে কোনে আবেদন কৰিব নোৱাৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।